নমস্কাৰ, স্বাগতম জনাইছোঁ মোৰ অন্য এটা এপিছডলৈ। আজি হৈছে আমাৰ পথাৰৰ শেষৰটো দিন। শেষৰটো দিনৰ কাৰণে আমি গোটেইখিনি বস্তু ৰেডি কৰি লৈছোঁ। এইখিনি কঠীয়া গাড়ীত লোড হৈ গ'ল। তাৰপাছত সাৰ ল'লোঁ, কৰি লৈছোঁ। আজি পথাৰত আমি সামৰিব লাগিব। তাৰ কাৰণে ৰোৱনীও ৰেডি হৈ আছে। এতিয়া ৰোৱনীখিনি লৈ যাবগৈ লাগে পথাৰলৈ। পানী দেখিছে প্ৰায় 20 লিটাৰ 25 লিটাৰ 30 লিটাৰমান পানী লোৱা হৈ গৈছে। গোটেইখিনি ৰেডি কৰি ল'লোঁ। এতিয়া আমাৰ গাড়ী লৈ পথাৰলৈ যাত্ৰা আৰম্ভ কৰিছোঁ। কি হয় আপোনালোক গোটেইখিনি দেখাই যাবলৈ চেষ্টা কৰি আছোঁ। ব'ল কো এখন ল'লি নহয় নে নালাগে হ'ব। গাড়ী আমাৰ ওলাই আহিলে গোটেইখিনি বস্তু লৈ এই ভিডিঅ'টো আজিৰ পৰা 3-4 দিনৰ আগত প্ৰস্তুত কৰা হৈছিলে। আজি হৈছে 15 আগষ্ট। আজি 15 আগষ্টৰ দিনাখন আপোনালোকে এই ভিডিঅ'টো চাই আছে। আমাৰ ভাৰতবৰ্ষৰ 78 সংখ্যক স্বাধীনতা দিৱস। আজিৰ দিনটোতে আমাৰ ভাৰতবৰ্ষই স্বাধীনতা পাবলৈ সক্ষম হৈছিল। যিসকল ব্যক্তিৰ আত্মবলিদান আৰু ত্যাগৰ কাৰণে আজিৰ আমি এখন স্বাধীন দেশত বাস কৰিবলৈ সুবিধা পাইছোঁ বা সক্ষম হৈছোঁ, তেওঁলোকলৈ এই সুযোগতে শ্ৰদ্ধা আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। এতিয়া ফাইনেলি আমি আহি চুকাফা সমন্বয় ক্ষেত্ৰ পাইছোঁ। কি ধুনীয়া এটা পৰিৱেশ আপোনালোকক দেখাবলৈ চেষ্টা কৰি আছোঁ। এতিয়া চুকাফা ক্ষেত্ৰ পাৰ হৈছোঁ। ফাইনেলি আহি পাই গ'লোঁ পথাৰ। এতিয়া পটাপট মাটি লগাব লাগে। ৰোৱনী পাই গৈছে, আমি কঠীয়া অনা হৈ আছে। এতিয়া পাই গৈছোঁ, সিহঁতি আহি আছে পটাপট। অঁ, সেই ৰকমে ভাবি ল। এতিয়া ফাইনেলি আমাৰ ৰোৱা কাম চলি আছে। আপোনালোক পৰিৱেশটো পথাৰত দেখাই আছোঁ। অলপ মাটি ৰোৱা হৈছে আৰু অলপ বাকী আছে। এতিয়া চব পথাৰৰ পৰিৱেশটো লাহে লাহে মাটিখিনি ৰোৱাৰ পাছত সেউজীয়া হৈ পৰিব। সেউজীয়া হৈ পৰাৰ পাছত এই পৰিৱেশটো সঁচাই খুব ভাল লাগে। এতিয়া ফাইনেলি খোৱা বোৱা হৈ গ'ল। খোৱা বোৱা হৈ এতিয়া পথাৰত অকণমান ৰেষ্ট লৈ লৈছোঁ। আমাৰ কঠীয়াই হ'বই হ'ল, অলপ আৰু কঠীয়া আছে। এইফালে আপোনালোকে দেখিছে গোটেইখিনি কঠীয়া আনি হৈ গৈছে। এতিয়া ৰুই হ'ব। এইফালে এডৰা আছে, 2-3 মাটি ৰুবলৈ আছে। সিহঁতিও খাবলৈ বহি গ'ল। এইফালে আপোনাক দেখাইছোঁ। আজি খাবলৈ গোটেইখিনি ৰোৱনী বহি গ'ল। সিহঁতি খাই আছে। আমাৰ খাই হৈ গ'ল। এতিয়া পটাপট এইকণ ৰুই লওঁ, তাৰপাছত আমাৰ যাব পৰা হৈ যাব। ফাইনেলি এতিয়া আমাৰ ৰোৱা হৈ গ'ল। দেখিছে গোটেইখিনি কমপ্লিট হৈ গ'ল ৰোৱা। ৰোৱনী এইফালে উঠি গ'ল। এতিয়া পটাপট ঘৰলৈ যাব লাগে। এইফালে হৈ গ'ল। এতিয়া পটাপট যাওঁ, ভৰি হাত ধুই লওঁ, তাৰপাছত গৈ আছোঁ। ব'ল এতিয়া ফাইনেলি আপোনালোকে দেখিছে পথাৰৰ পৰা আহি গ'লোঁ। এতিয়া আহি আছোঁ ৰাস্তাত খোৱা ৰোৱনী চোৱনী থৈ অহা আমাৰ হৈ গ'ল। পটাপট গৈ আছোঁ। এইফালে ৰাস্তাত দেখি গ'লোঁ ডাঙৰীয়া আপোনালোকে দেখিছে ঘোঁৰা আহি আছে। দেখাই দিলোঁ ঘোঁৰা ৰৈ আছে পথাৰত। এতিয়া পটাপট ঘৰলৈ যাওঁ, গা পা ধুই দি হ'ব লাগে।